নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শক শ্ৰোতালৈ স্বাগতম জনাইছো আজিৰ এই বিশেষ অনুষ্ঠানটি প্ৰিয় দৰ্শকসকল অসমীয়া সাহিত্যৰ এই সুদীৰ্ঘ পৰিক্ৰমাত কেইবাজনো স্ৰষ্টাৰ আবিৰ্ভাৱ ঘটে যিসকলে কেৱল সাহিত্য সৃষ্টিয়ে নকৰে সাহিত্যৰ ৰূপৰেখাৰো নৱ উন্মেষ ঘটায় তেনে এগৰাকী অনন্য প্ৰতিভা প্ৰজ্ঞা আৰু জ্ঞান সাধনৰ জীৱন্ত প্ৰতীক ডক্টৰ সুৰেন্দ্ৰ মোহন মহন্তদেৱ সময়ৰ বুকুত খোজ পেলাও খোজবোৰতেই সময় হৈ যায় অসমৰ কাব্য জগতৰ এগৰাকী অনন্য প্ৰতিভা ডক্টৰ সুৰেন্দ্ৰ মোহন মহন্তদেৱ তেখেতে দ্বিপদী কাব্যগুৰু সন্মানেৰেও বিভূষিত এগৰাকী বৰেণ্য ব্যক্তি অমূল্য সাহিত্য কৰ্মৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক নমস্য শিক্ষাবিদ কটন কলেজৰ প্ৰাক্তন অধ্যাপক দ্বিপদী কবিখ্যাত ডক্টৰ সুৰেন্দ্ৰ মোহন মহন্তদেৱক আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ স্বাগতম ছাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিত দৰ্শকসকল এগৰাকী নিবন্ধকাৰ এগৰাকী গীতিকাৰ নাট্যকাৰ আৰু পাঠ্যপুথি লেখক হিচাপেও তেখেতৰ আছে এক সুকীয়া পৰিচয় ছাৰ আপোনাৰ পুনৰবাৰ মই স্বাগতম জনাওঁ এই অনুষ্ঠানটিলৈ আপুনি নাটক বৰ ভাল পায় আপোনাৰ 6খনকৈ সংগীতালক্ষ্য ইতিমধ্যে আকাশবাণীৰ যোগে প্ৰচাৰিত হৈছে আৰু লগতে ৰিউমাৰ কৰি ভাল পাওঁ আপুনি সেই মানুহজন নাটকৰ প্ৰতি ইমান প্ৰবল আকৰ্ষণ আজি এই বয়সতো এই 91 এই বছৰ বয়সতো আপুনি এটা মৌখিকা বৃত্তি নামেৰে দৈনিক অগ্ৰদূত কাকতত এলানি স্তম্ভলেখনিৰে হাস্যবংগ স্তম্ভলেখনিৰে দৰ্শকসকল অসমীয়া পঢ়ুৱৈ সমাজক তেওঁ আমোদ প্ৰদান কৰি আছে সাহিত্যৰ প্ৰতি দুৰ্বাৰ প্ৰেম কিন্তু আপুনি ৰাজনীতি বিজ্ঞান কেনেকৈ পঢ়িলে কওকচোন কিছু কথা আপোনাৰ মনৰ কথা আজি দৰ্শকসকল তেখেতৰ আজি এই বিশেষ অনুষ্ঠানটি তেখেতৰ সৈতে কিছু মনৰ কথা পাতিম তেখেতৰ এই সাহিত্য চৰ্চাৰ সুদীৰ্ঘ এই জীৱনীৰ কিছু অনুভূতি কিছু স্মৃতি এই অনুষ্ঠানটিৰ মাজেৰে আলোচনা কৰিম দৰ্শকসকল আমাৰ সীমিত সময়ৰ ভিতৰতে গতিকে ছাৰ কওকচোন আপুনি ইমান সাহিত্যৰ প্ৰতি ইমান ভাল পোৱা কিন্তু আপুনি ৰাজনীতি কেনেকৈ পঢ়িলে এই প্ৰশ্নৰ উত্তৰ দিব হ'লে মই উভতি যাব লাগিব মানে কথা হ'ল মই নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান গতিকে মই পঢ়া শুনা কৰাত অলপমান টকা পইচাৰ অলপমান দিগদাৰী হৈছিলে তাৰপিছত হ'ল কি দৰং কলেজত পঢ়ি উঠি MA পঢ়িবলৈ মই সুবিধা কৰিব নোৱাৰি বিহগুৰি হাইস্কুলত মই শিক্ষক হিচাপে সোমালোঁ আৰু তাৰপৰা ডেপুটেড টিচাৰ হৈ এবছৰত মই MA কমপ্লিট কৰিলোঁ গতিকে সেইটো ডেপুটেশ্যনত যোৱাৰ কাৰণে মোৰ নিজৰ ইচ্ছাটো প্ৰতিফলিত হ'ব নোৱাৰিলে যদিও মই সাহিত্য ভাল পাইছিলোঁ সাহিত্যত পঢ়িবলৈ পোনপটীয়াকৈ যাব নোৱাৰিলোঁ আৰু সেইকাৰণে মই জীৱনৰ কাৰণে এটা পেচা বাছি ল'ব লগা হ'ল আৰু ভাগ্যক্ৰমে মই আমাৰ ৰিজাল্ট তেতিয়া ওলাইছিল 1963 চনৰ ডিচেম্বৰ মাহত তাৰপিছত 64 চনৰ ফেব্ৰুৱাৰী মাহত মই কটন কলেজত যোগদান কৰিছোঁ আৰু কটন কলেজত যোগদান কৰিলোঁ মই পঢ়াওঁতে ৰাজনীতি বিজ্ঞানেই পঢ়াইছিলোঁ কিন্তু মোৰ ধাউতিটো সাহিত্যৰ প্ৰতি আছিল সেইকাৰণে মই কটনত মোৰ ছাত্ৰৰ লগতে মই ইংৰাজীত MA পঢ়িছোঁ MA পৰীক্ষা দিছোঁ MA পৰীক্ষা পাছ কৰিছোঁ আৰু অন্যান্য কিছুমান পৰীক্ষাও দি আছোঁ এটা চখ আছিলে মোৰ অসম সংস্কৃত বোৰ্ডৰ পৰীক্ষা দিছিলোঁ অসম হিন্দী প্ৰচাৰৰ যিটো পৰীক্ষা আছে সেইবিলাক অলপ দিছিলোঁ মোৰ সাহিত্যৰ প্ৰতি সেইফালৰ পৰা ধাউতি হৈছিল কিন্তু মই ধাউতিটোৰে মই জীৱিকা নিৰ্বাহ কৰিব নোৱাৰাৰ কাৰণেই মই ঠিক চাৰেণ্ডাৰ কৰা নহয় দুইটা একেলগে চলাইছোঁ বুলি ক'ব লাগিব পেচা আৰু নিচা আগবঢ়াই লৈ গৈছিল আৰু আপোনাৰ যিটো কটনত সুদীৰ্ঘকাল আপুনি শিক্ষকতা কৰিছে ৰাজনীতি বিজ্ঞানৰ অধ্যাপক হিচাপে গতিকে দৰ্শকসকল তেখেতৰ জ্ঞানৰ গভীৰতা আৰু শিক্ষণে কেইবাটাও প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোজগতৰ সমৃদ্ধ কৰি ৰাখিছে
স্যাৰ আকৌ কথা এটা মনত পৰিছে আপোনাৰ খুব এটা আপোনাৰ জীৱনত যিটো আপোনাৰ সাহিত্য জীৱনত কাব্য সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ দ্বিপদী কবিতা এই দ্বিপদী কবিতাৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হ'ল দ্বিপদী কবিতাৰ কথা ক'বলৈ হ'লে অকণমান দীঘলীয়াকৈ ক'বলগীয়া হ'ব কথাটো হ'ল কি দ্বিপদী কবিতাৰ ধাৰণাটো সংস্কৃত সাহিত্যৰ পৰা আহিছে এই সংস্কৃত সাহিত্য জ্ঞান মই আহৰণ কৰাৰ আগতে মোৰ ঘৰত যিটো মই সত্ৰীয়া পৰিৱেশত জন্মগ্ৰহণ কৰিছিলোঁ তাত এটা দেখিছিলোঁ এই বিৰাট পুৰুষক আমাৰ সামান্য মানুহ হিচাপে বুজিব পৰাকৈ গুণমালা নামৰ এখন পুথি ৰচনা কৰিছিল গুৰুজনাই আমি গোটেই বিৰাট পঢ়িব নালাগে মই অকণমান আগৰ পৰা কৈছোঁ আমাৰ যিটো ভাগৱত পুৰাণ বুলি কোৱা হয় প্ৰথমতে ভাগৱত পুৰাণ 4টা শ্লোকত মাত্ৰ বিদিত হৈছিলে ভগৱানে নিজে ব্ৰহ্মাক কৈছিলে 4টা শ্লোকত ব্ৰহ্মাই তাৰপিছত 6টা শ্লোক কৰি নাৰদক ক'লে নাৰদে ব্যাসক ক'লে এইদৰে বাঢ়ি 18টা শ্লোক হ'লগৈ 18টা শ্লোকৰ 18টা পিছত গৈ ব্যাখ্যা কৰোঁতে 18টা স্কন্ধ হ'লগৈ আৰু এতিয়া কিজানি কেইবা হাজাৰো তাত শ্লোক সোমাল 4টা শ্লোকৰ পৰা বাঢ়ি তেনেকৈ গ'ল কিন্তু সেই ভাগৱতকে আমাৰ গুৰুজনাই সাধাৰণ মানুহে বুজিব পৰাকৈ গুণমালা কৰি পেলালে গতিকে মই সেইটো ধাৰণাটো বৰ ভাল পালোঁ আমি সাধাৰণ মানুহ ইমান সংস্কৃত বাক্য ব্যাকৰণৰ কথা বা তেনেকুৱা কাব্যৰ কথা নাজানিলেও আমি ভগৱানক উপলব্ধি কৰিব পৰা হ'লোঁ সেইধৰণে মোৰ সেই ধাৰণাটো সোমোৱাৰ পিছত মই সংস্কৃত সাহিত্যৰ সংযোগলৈ আহিলোঁ আহোঁতে দেখিলোঁ এইখিনিতে এটা কথা ক'বলগীয়া যে পৃথিৱীৰ চব ভাষাই কবিতাৰে আৰম্ভ হৈছে আৰু তাতকৈ আনন্দৰ কথা হ'ল কি আমাৰ সংস্কৃত ভাষাটোৱেই পৃথিৱীৰ প্ৰথম ভাষা আৰু সেই পৃথিৱীৰ প্ৰথম ভাষাটোৰ এটা 2টা লাইনৰ শ্লোকৰে আৰম্ভ হৈ গ'ল বাল্মীকিয়ে কিমান বছৰ তপস্যা কৰিলে তাৰপিছত তপস্যাৰ শেষত তেওঁ মুক্তি লাভ কৰি যিটো প্ৰথম কবিতা গালে সেইটোৱেই হ'ল দ্বিপদী কবিতা 2টা লাইনতে গোটেই ভাৱটো গোটেই ধাৰণাটো সোমাই আছে কিবা চৰাই এটাক মাৰিছিলে ব্যাধে মাৰোঁতে ব্যাধক খাও দিছে ছাৰ ক'বলৈ গ'লে বিশাল সাগৰ এখনক সেই শামুকৰ খোলাৰ ভিতৰত আবদ্ধ কৰা যিটো সোমোৱাই মানুহক বোধগম্য কৰি পেলালে গতিকে মই ভাবোঁ আমি যদি 2টা লাইনতে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ বেছি কৰি থকাৰ বিশেষ প্ৰয়োজন নাথাকে মোৰ মতে আৰু এইখিনি আৰু এটা কথা ক'বলগীয়া দ্বিপদী কবিতাটোৰে আৰম্ভ হ'লেও দ্বিপদী নামৰ ছন্দ এটাও আছে ছন্দ দ্বিপদীটো হ'ল কি 2টা লাইনত দীঘল কবিতাৰ একোটা ছন্দ কৰা হয় যেনে আমাৰ প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বঅৱতাৰৰ কাৰণ নাৰায়ণ এইটো দ্বিপদী ছন্দ ছন্দ আৰু মাত্ৰাৰ কিবা নিৰ্দিষ্ট নিয়ম আছে নেকি নিৰ্দিষ্ট নিয়ম আছে ছন্দত প্ৰত্যেক লাইনটোতে 14টা আখৰ থাকিব লাগিব আৰু কবিতাটোত দ্বিপদী ছন্দ হ'লে শেষটো মিলিব লাগিব সেইটো হ'ল ছন্দ আৰু দ্বিপদী কবিতাটো হ'ল 2টা শাৰীতে এটা সম্পূৰ্ণ ধাৰণা ব্যক্ত কৰিব লাগিব দ্বিপদী ছন্দত কিন্তু 2টা লাইনত কবিতাটোৰ 2টা লাইনত এটা ধাৰণা প্ৰকৃতপক্ষে ওলাই নপৰে এটা দীঘল কবিতাৰ 2টা লাইনৰ গতিকে পাৰ্থক্যটো সেইটোৱেই দ্বিপদী কবিতা হ'ল 2টা শাৰী গাই পেলাই আপুনি পাৰ্থক্যটো বুজাই দিয়কচোন ছাৰ দ্বিপদী কবিতা আপোনাৰ এটা যেনিবা এনেকুৱা মই লেখাৰকে মই মাতি দিছোঁ ফুলে নাজানে ফুল কিমান সুন্দৰ ফুলৰ সৌন্দৰ্য সৃষ্টি আমাৰ দৃষ্টিৰ ইয়াৰ লগত আগত বা পিছত যোগ কৰিবলগীয়া একো নাই কিন্তু আমাৰ মই অকণমান আগতে যিটো দিছিলোঁ প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বঅৱতাৰৰ কাৰণ নাৰায়ণ তজুনাভি কমলত ব্ৰহ্মা বৈলে জাত যুগে যুগে অৱতাৰ বোধা অসংখ্যাত এইবোৰত এই 2টা শাৰীৰ লগত বাকী শাৰীবিলাকৰ লগত সম্পৰ্ক আছে তাৰমানে প্ৰথমটো দ্বিপদী কবিতা বুলি ক'লে সেলফ কণ্টেইন তাৰ ভিতৰতে গোটেই এটা ধাৰণা দিব লাগিব কিন্তু দ্বিপদী ছন্দ হ'লে দীঘল কবিতাৰ শাৰীহে বুজায় এইটো পাৰ্থক্য
হয়, খুব সুন্দৰ। এই দ্বিপদী কবিতাসমূহ এই সৃষ্টিৰ ক্ষেত্ৰত আপুনি জাপানৰ সেই হাইকুৰ ইনস্পিৰেশ্যন পাইছিলে নেকি, হাইকু কবিতাসমূহ? নাই, মই ক'লোৱেই মোৰ ধাৰণাটো প্ৰথমতে গুৰুজনৰ পৰা আহিল। বিৰাট আকাৰৰ পুৰুষক আমি নিজে বুজিব পৰা কৰিব পাৰোঁ। তাৰপাছত যেতিয়া সংস্কৃত সাহিত্য পঢ়িলোঁ তেতিয়া বাল্মীকিৰ প্ৰথম দ্বিপদী কবিতাটোৰ পৰা মোৰ ধাৰণাটো স্পষ্ট হ'ল। এই জাপানী সাহিত্য পঢ়া বেছিদিন হোৱা নাই, গতিকে জাপানী সাহিত্যৰ প্ৰভাৱ পৰিছে বুলি মই নাভাবোঁ। হয় ছাৰ। জাপানী সাহিত্যৰ যিটো হাইকু কবিতা সেইটো অতি দুৰ্বোধ্য। একে তেনেই কম শব্দৰে সৈতে 3টা লাইনত প্ৰকাশ কৰিব লাগে। এইটো দ্বিপদী নহয়। অৱশ্যে মই তাৰো তেনেকুৱা এটা লিখিছোঁ, মই ত্ৰিপদী নাম দিছোঁ সেই কবিতাসমূহক। দ্বিপদী নহয়, ত্ৰিপদী 3টা দিছোঁ। আৰু তাতে মই এনেকৈ লিখিছোঁ, মোৰ এখন প্ৰকাশ হ'বই, মই দিছোঁ যে জাপানৰ পৰা এটা সঁচ আনি মোৰ পুখুৰীত জীয়াইছোঁ, কিন্তু মানে স্থান কাল পাত্ৰ পৰিৱৰ্তন হোৱাৰ কাৰণে ইয়াৰ ৰং আৰু ধাৰণাবোৰ অলপ বেলেগ হৈছে। কাৰণ হাইকু কবিতা লেখা অতি টান কাম। কেইটামান 4-5টামান শব্দৰ ভিতৰতে 3টা লাইনত লিখিব লাগে, সেইটো বৰ দুৰূহ কাম। গতিকে সেইখিনি কথা। মোৰ কবিতাত মোৰ হাইকু কবিতাৰ কোনো হেৰি সম্পৰ্ক নাই। খুব সুন্দৰ কথা ক'লে। আৰু এই কবিতাসমূহ যিহেতু এই কবিতাসমূহত তেখেতে 2টা শাৰীতে জীৱনৰ বিশালতা, সময়ৰ দৰ্শন আৰু প্ৰকৃতিৰ সূক্ষ্ম অনুভূতি সকলোখিনিয়ে ধৰি ৰাখিবলৈ সক্ষম হৈছে এই কবিতাৰ মাজেৰে। দৰ্শকসকল, ছাৰ আপোনাক আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিখন আপুনি প্ৰথম যিখন কবিতা সংকলন, দ্বিপদী কবিতা সংকলন মন নৈমিষাৰণ্য, গতিকে সেই সময়ত আপোনাৰ সময়ত যেতিয়া কিতাপখন আপুনি ৰচনা কৰি উলিয়াই এই প্ৰথম যিটো প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াটো কেনেকুৱা ধৰণৰ হৈছিল সাহিত্য সমাজত? তাৰ পৰৱৰ্তী সময়ত কেইবাখনো আপুনি কবিতা পুথি ৰচনা কৰি উলিয়ালে, গতিকে প্ৰথম যিখন যেতিয়া আপুনি উলিয়াই সেই সময়ৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা ধৰণৰ আছিলে? প্ৰতিক্ৰিয়া মানে সেইটো ঠিক বাৎসল্য প্ৰেমৰ নিচিনা। নিজৰ ল'ৰা ছোৱালীক মানুহে যেনেকৈ প্ৰথমটোতকৈ দ্বিতীয়টোক ভাল পায় বুলি ক'ব নোৱাৰে, তৃতীয়টোও থাকিব পাৰে, তাক বোলে দ্বিতীয়টোতকৈ বেছি ভাল পায়, এনেকুৱা কথা নাথাকে সাধাৰণতে। কাৰণ বাৎসল্য প্ৰেমটো পিতৃ মাতৃৰ কাৰণে একেধৰণৰ। যদি কোনো সন্তানে বিদ্ৰোহ কৰি পিতৃ মাতৃৰ পৰা আঁতৰি যাব বিচাৰে নাইবা পিতৃ মাতৃক অসৎ ব্যৱহাৰ কৰে তেতিয়া বেলেগ কথা, কিন্তু যেতিয়ালৈকে তেওঁলোকে সহজ হৈ থাকে তেতিয়ালৈকে পিতৃত্ব বা মাতৃত্বৰ কথা ক'বলৈ গ'লে সকলোকে সমান দেখে। গতিকে মই তেনেকৈ তুলনামূলক হিচাপে চোৱা নাই। মই এতিয়ালৈকে 7খন কবিতা পুথি প্ৰকাশ কৰিছোঁ আৰু 2খন প্ৰেছত আছে, গতিকে প্ৰায় 9খনেই হ'ল। মই সকলোকে সমান ধৰণে ভাল বা সকলোকে সমান ধৰণে ভাল পাওঁ বুলি ভাবোঁ। সাহিত্য সমাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল যেতিয়া পাব্লিছ হৈ ওলালে এই দ্বিপদী কবিতাৰ পুথিভাগ? দ্বিপদী কবিতাটো হ'ল কি, 2-এজনে অলপ সমৰ্থন কৰা দেখিছোঁ। আমাৰ অগ্ৰদূততো আৰু কেইবাখন কাকততো মোক সমৰ্থন কৰিছে, আৰু দেখিছোঁ নতুন 4-5জনমান মানুহে দ্বিপদী কবিতা লিখিবলৈ আৰম্ভ কৰিছে। গতিকে খুব কম সংখ্যক হ'লেও মই ভাবোঁ কেইজনমান মানুহে হ'লেও মোৰ কবিতা ভাল পাইছে। এইটো মোৰ কাৰণে গৌৰৱৰ কথা। মোৰ কবিতা ভাল পাইছে আৰু তেওঁলোকে সেই ধৰণৰ কবিতা লিখিবলৈ আৰম্ভ কৰি দিছে। আপোনাৰ পিছৰ বাকী যিসকল কবি এই দ্বিপদী কবিতা কেনেধৰণে আগবঢ়াই নিয়াটো আপুনি বিচাৰে, কেনেধৰণে জীয়াই ৰখাটো আপুনি বিচাৰে? সেই দায়িত্বটো তেওঁ লিখকৰ নিজৰ। মোৰ ল'ৰাটোক মই কি পঢ়াম, তাৰ কি ইণ্টাৰেষ্ট আছে, সি কি ভাল পায়, এইবোৰ যেতিয়া কনচিডাৰ কৰা হয়, যেতিয়া ভাবি চোৱা হয়, তেতিয়া দেখা যায় মোৰ ল'ৰাটোকো বা মোৰ ছোৱালীজনীকো অলপমান দায়িত্ব দিব লগা হয়। এতিয়া কবিতা তেনেকৈ লিখিছে, কবিতা লিখাৰ পিছত ৰাইজে কেনেকৈ সমৰ্থন কৰে আৰু কেনেকৈ আগবঢ়াই নিব সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব তাৰমানে। গতিকে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে, মোৰ ভৱিষ্যতৰ বিষয়ে মই নিজে ক'ব নোৱাৰিম। হয়, দৰ্শকসকলে দ্বিপদী কবিতা খুব সৰল কিন্তু
যথেষ্ট প্ৰভাৱশালী আৰু এই কবিতাসমূহ ছন্দবদ্ধ আৰু অতিশয় শ্ৰুতিমধুৰ কিন্তু এই ছন্দৰ কথা ক'বলৈ গ'লে ছাৰ আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে আমাৰ জীৱনৰ ছন্দ বুলি ক'লে আমি কি বুজোঁ যে ছন্দবোৰ আমাৰ জীৱনৰ পৰা হেৰাই গৈছে নেকি আমি জোৰ কৰি যদি আমি কবিতাটোত ছন্দটো ব্যৱহাৰ কৰোঁ কিন্তু সেই আনন্দকণ আমি পাইছোঁ জানো সেই অতীতৰ যি শুৱনি আমাৰ গাঁও খনিয়তি শুৱনি গছৰে ভৰা সেই যিটো এটা ছন্দৰ যিটো মাদকতা আমাৰ জীৱনৰ লগত বিলীন হৈ আছিল কিন্তু বৰ্তমান এই কংক্ৰিটৰ যুগত সেই ছন্দৰ মাধুৰ্যতা আজি বাৰু আছে কি ক'ব বিচাৰিব আপুনি এনে প্ৰথম কথাটো হ'ল পৃথিৱীত স্থায়ী বস্তু বুলি নাই পৰিৱৰ্তন হৈ আহিছে এক নম্বৰ আৰু দ্বিতীয় কথা সেই ধৰণে কবিতাৰো পৰিৱৰ্তন হৈছে আৰু কবিতাৰ কথা তুমি কবিতা লেখা এজন মানুহক সুধিলে ক'বলৈ দিগদাৰী হয় যদি সোধা যে কবিতা কেনেকুৱা হ'ব লাগে তেনে কবিতা লেখা মানুহ এজন ক'বলৈ দিগদাৰী হয় মই সাধাৰণভাৱে কৈছোঁ মই কাৰো কবিতা ঠিক সমালোচনা কৰি নাই কোৱা কবিতা প্ৰথমতে শ্লোক বুলি জনা হৈছিলে শ্লোক বুলি জনা হওঁতে আমাৰ মাধৱ পুৰুষে অসমীয়া সাহিত্যত প্ৰথম কবিতা শব্দটো ব্যৱহাৰ কৰিছে তেওঁ যেতিয়া ৰামায়ণৰ আদিকাণ্ড অসমীয়ালৈ ভাঙনি কৰিছিল তাত তেওঁ কৈছে শ্লোক মানে কবিতা বুলি কৈছে মই তাৰ আগতে অসমীয়া সাহিত্যত কবিতা শব্দটো ব্যৱহাৰ কৰা পোৱা নাই যি কি নহওক এজন কবিতা লেখা মানুহে কবিতাৰ বিষয়ে ক'বলৈ অকণমান দিগদাৰী হয় প্ৰথম অৱস্থাত আছিলে কবিতা কিমানটা আখৰ হ'ব কেনেকুৱা ধৰণৰ ব্যঞ্জন হ'ব কেনেকুৱা ধৰণৰ মিলাপ্ৰীতি থাকিব ঠিক এটাৰ মালা গাঁথাৰ নিচিনা কথা এটা আছিলে ফুল কোনটোৰ পিছত কোনটো ফুল দিব কেনেকৈ থ'লে ভাল হ'ব দুটা ফুল দিলে ভাল হ'ব নে চাৰিটা ফুল ভাল দিব তেতিয়া কবিতা তেনেকুৱা এটা হৈছিলে তাৰ পাছত মানুহে সময় পৰিৱৰ্তন লগে লগে প্ৰথমটো ছন্দবদ্ধ আছিল ঠিক মালাধাৰ কেনে গাঁঠিব লাগিব কোনটো ফুলৰ পিছত কোনটো ফুল দিব লাগিব অলপ বাধ্যবাধকতা আছিলে কিন্তু মানুহে বাধ্যবাধকতাটো ভাল নোপোৱা হৈছে নোপোৱা হওঁতে ঠিক অলপ লৰচৰ কৰি অমৃতাক্ষৰ ছন্দ এটা উলিয়ালে সেইটোও শুনিবলৈ ধুনীয়া হয় সেইটো আমাৰ নতুন ভালেমান কবিয়ে এতিয়া পুৰণি হৈ গ'ল আৰু নতুন শব্দটোৰ সম্বন্ধবাচক গতিকে কোনটো আজি যিটো নতুন হৈছে কাইলৈ নতুন নহ'বও পাৰে এইখিনিতে মই যিটো হওক আমাৰ কেইজনমান মানুহে অমৃতাক্ষৰ ছন্দ লিখিবলৈ ল'লে তুমি নুবুজিবা সখী কি নিবেদনাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জ আমি বিজয়াৰ বিফল সন্ধ্যাত নাইবা বঙালীৰ জীৱনানন্দ দাসৰ ভাল উদাহৰণ আছে চুলতাৰ কবেকাৰ অন্ধকাৰ বিদিচাৰ নিচা তেনেকুৱা ধৰণৰ অমৃতাক্ষৰ ছন্দত হৈছিল তাৰপিছত এতিয়া গোটেই ছন্দ বাদ দি অকল ভাৱ প্ৰকাশ কৰা হ'ল ভাৱ প্ৰকাশতে মই আচৰিত দেখিছোঁ কিছুমান কবিতা বুলি প্ৰকাশ কৰা কিয় কবিতা বুলি কৈছে সেইটো মই বুজি নোপোৱা হৈছোঁ তেওঁলোকে সেই কবিতাটোৰ নাম চুটি গল্প দিলেই ভাল হ'লহেঁতেন পাইছোঁ ভাল হ'লহেঁতেন যেন পাইছোঁ কাৰণ এনেকুৱা এটা কথা মই তালৈ গ'লোঁ গৈ তাইক লগ ধৰিলোঁ লগ ধৰি দুই ফুৰিবলৈ গ'লোঁ ফুৰি পাৰ্কত ফুৰি আহি চাহ খালোঁ এনেকুৱা ধৰণৰ কবিতা লেখা হৈছে যিটো কবিতা বুলি নকৈ চুটি গল্প বুলি ক'লে ভাল লাগিলহেঁতেন এইটো মোৰ মানে ব্যক্তিগত কথা মই কাকো মানে নিন্দা কৰিবলৈ যোৱা নাই তাৰপিছত কোৱাচোন কি ক'ব গতিকে এই আমাৰ যিসকলে আধুনিক সাম্প্ৰতিক কবিসকলে এই ছন্দ বাদ দি সেইকাৰণে মুক্ত ছন্দ ধৰিলে নেকি সমানে ছন্দটোও চলি আছে ছন্দৰ কবিতাও চলি আছে আৰু বেছিদিন থাকিব বুলি মই আশা নকৰোঁ কাৰণ সময় পৰিৱৰ্তনশীল মানুহে এতিয়া ধৰা অন্য এটা কথালৈ আহিছোঁ এসময়ত চব প্ৰাকৃতিক মানুহ আছিলে কানি কাপোৰৰ ব্যৱস্থা হোৱা নাছিলে তাৰপাছত মানুহে কৰিলে কি কাৰণত নাজানো কিছুমান গাৰ অংশ গছৰ পাতেৰে ঢাকিবলৈ ল'লে কঁকালত এনে গছৰ পাত দিলে বুকুত এনেকৈ গছৰ পাত দিলে ইয়াৰ কাৰণটো আমি ক'ব নোৱাৰিম কিন্তু কথা হ'ল কি তেওঁলোকে বুজি পালে যে এই অংশটো ঢাকি থোৱা ভাল তাৰ পাছত আকৌ দেখা গ'ল তাৰ আৰু অলপমান পৰিৱৰ্তন হৈ ধুনীয়াকৈ কাপোৰ কানি পিন্ধা হ'ল এতিয়া আকৌ ক'বলৈ দিগদাৰী কাপোৰ কানি কমি গৈছে ক'বলৈ গ'লে ছাৰ আগতে যিটো
আপোনাৰ যেটো আগতে যেটো কবিতা ছন্দবদ্ধ কবিতাৰ যেটো জীৱনৰ লগত বিলীন হয় কিন্তু আজি যেটো কবিতা হেতু সাম্প্ৰতিক সময়ৰ কথাখিনিকে খোৱাৰাই নেকি কি ক'ব বিচাৰিব না সেই সম্পৰ্কটো আছে অলপতে আমাৰ আলোচনাৰ ভিতৰত জুবিন গাৰ্গৰ কবিতাই ভৰ্তি হৈ গৈছে হয় গতিকে সাময়িক কথা আছে তাত জীৱনৰ কথা আছে তাত লক্ষ্যৰ কথা আছে তাত মানে মানুহৰ মনোবেদনাৰ কথা আছে গোটেইখিনি আছে কিন্তু ৰূপটো অলপ পৰিৱৰ্তন হৈছে গতিকে আমি ভাল বেয়া বুলি ক'ব নোৱাৰোঁ বিশেষ কবিতা লেখা মানুহে কোনটো কবিতা ভাল বুলি ক'বলৈ দিগদাৰী হয় গতিকে এই সাম্প্ৰতিক কবিসকলক যেহেতু চিন্তাৰ উন্মেষ তেখেতসকলৰ গতিকে সেই ক্ষেত্ৰত আপুনি কি বুলি ক'ব বিচাৰিব কোনটো কথা এই সাম্প্ৰতিক আমাৰ কবিসকল যেটো আধুনিক সময়ৰ কবিসকলক কি বুলি ক'ব খুজিব আপুনি তেখেতসকলৰ চিন্তাৰ উন্মেষটো প্ৰথমে ক'বলৈ মই আন্তৰিক মানে অভিনন্দন জনাইছোঁ তেওঁলোকে এটা নতুন সংসাৰলৈ আমাক লৈ যাবলৈ বিচাৰিছে নতুন ভাৱধাৰা আমাক দিবলৈ বিচাৰিছে নতুন এখন পৃথিৱীৰ সৃষ্টি কৰিবলৈ বিচাৰিছে আৰু গোটেই নতুনৰে ভৰা হৈছে গতিকে মই তেওঁলোকক প্ৰথমে অভিনন্দন জনাইছোঁ কিন্তু মই এগ্ৰী নকৰিব পাৰোঁ কথাটো তথাপিও তেওঁলোকে এটা নতুন বস্তু আমাৰ মাজত দিছে যিটোৱে মই আশা কৰিছোঁ সাহিত্য জগতখন নতুন সম্ভাৰেৰে সৈতে সমৃদ্ধিশালী কৰিব মই ঠিক নিজে ক'ব নোৱাৰোঁ যে এইকেইটা কবিতা দিয়া নাইবা এনেকুৱা কবিতা নিদিবা কিন্তু কথা হ'ল তেওঁলোকে যিটো নতুনৰ সৃষ্টি কৰিবলৈ আগবাঢ়ি গৈছে মই তাত মানে অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে সমাজখনৰ চাৰিওফালৰ পৰা উন্নতি কৰিব বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত এটা উন্নতি সাধন কৰিব বুলি মই আশা ৰাখিছোঁ সাহিত্য তেনেকুৱা মানে ফিক্স বস্তু নহয় একেবাৰে যে এইটোৱে সাহিত্য এইটোৰ বাহিৰে সাহিত্য নহয় তেনেকুৱা কথা নাই গতিকে তেওঁলোকে এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে নতুন ধাৰা আগবাঢ়ি যাওক সম্পূৰ্ণ হওক সম্পূৰ্ণ হৈ আমাৰ সাহিত্যক এটা সম্পূৰ্ণ অৱয়ব দিয়ক মই এনেকুৱা বুলি ভাবিছোঁ এই ভাষা সাহিত্যৰ সৈতে সুদীৰ্ঘ সময় আপুনি এই ভাষা সাহিত্যৰ সৈতে সুদীৰ্ঘ সময় আপুনি জড়িত হৈ আছে গতিকে এই সৃষ্টিৰ ক্ষেত্ৰত আপোনাৰ এই কাব্য চৰ্চা এই কাব্য সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আপুনি কেনেদৰে অনুপ্ৰাণিত হৈছিলে ছাৰ আৰু এই আপোনাৰ এই সুদীৰ্ঘ যাত্ৰাত সাহিত্যৰ যাত্ৰাত আপুনি বহুতো গুণমুগ্ধ ব্যক্তিৰ সান্নিধ্য লাভ কৰিছে গতিকে সেইসকলক কেনেদৰে কৃতজ্ঞতা প্ৰকাশ কৰিব আৰু কেনেধৰণে আপুনি অনুপ্ৰাণিত হৈছিল লিখিবলৈ আপুনি সাহিত্য চৰ্চা ক্ষেত্ৰত নিৰলসভাৱে আপুনি আজিও বৰ্তমান আপুনি মৌখিকা বৃত্তি দৈনিক অগ্ৰদূত কাকতত আপুনি হাস্যব্যংগৰে আপুনি আমাৰ পঢ়ুৱৈ সমাজক এটা আমোদ প্ৰদান কৰি আছে এই ৯১ বছৰ এই বয়সতো গতিকে কিদৰে আপুনি অনুপ্ৰাণিত হৈছিল আৰু কেনেধৰণে আপুনি গুণমুগ্ধ ব্যক্তিসকলক এই গোটেই সুদীৰ্ঘ যাত্ৰাত লগ পাই কিদৰে আপুনি কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিব এই অনুষ্ঠানটিৰ মাজেৰে মই কৈছোঁ মই এনেই নাট্য জগতৰ লগতো জড়িত আছিলোঁ আৰু সৰুৰ পৰা মই নাট্য জগতৰ লগত আছিলোঁ কিন্তু মই এটা কথা ভাল পাওঁ মানুহে গভীৰ চিন্তা কৰি মন মাৰি বহি থকাতকৈ অলপ আনন্দ ফূৰ্তি কৰি থাকিলে আনকি আজিকালি মতে যে ৰোগমুক্তও হ'ব পাৰে হাঁহিলে লাফিং ক্লাবো হৈছে হাঁহিলে বোলে বহুত ধৰণৰ ৰোগমুক্তও হ'ব পাৰে গতিকে মই সেই ধাৰণাটো ভাল পাইছিলোঁ আৰু ষ্টেজতো মই হাঁহি ধেমালিৰ মানুহৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছিলোঁ মই এতিয়া ধৰা কেশৱ মহন্তই যি গানবোৰ লিখিছিল গীতবোৰ লিখিছিল সেইবোৰ বেছিভাগ ভাল পাওঁ মা আমি শদিয়ালৈ যামেই মা আমি সৎফুল খামেই এনেকুৱা ধৰণৰ নাইবা নৱকান্ত বৰুৱাৰ কাজিৰঙাত যাব নোৱাৰিম সদায় মাৰে লেং কাজিৰঙাত বেজীৰ শৰাল যাবলৈ লাগে পেং সঁচা কথাত ৰ'ব নোৱাৰিম সদায় মাৰে লেং এনেকুৱা ধৰণৰবিলাক মই ভাল পাইছিলোঁ গতিকে তুমি নিজে ভাল পোৱাটো মই কি ভাল পাওঁ সেইটো ক'বলৈ অকণমান দিগদাৰী হয় ব্যক্তিগতভাৱে বেলেগ বেলেগ হ'ব পাৰে তুমি নৱকান্ত বৰুৱাৰ কবিতা ভাল পাব পাৰা দেৱকান্ত বৰুৱাৰ কবিতা ভাল পাব পাৰা নহয় সেইটো ছাৰ নহয় আমি নিজৰ জীৱনটো আমাৰ জীৱনটো এই দুখ কষ্ট সকলোৰে আছে মাজত তাৰ মাজতে আপুনি যেনেকৈ হাস্যব্যংগৰে বিভিন্ন ৰসেৰে আপুনি সাহিত্যৰ সৃষ্টি কৰি আজি এই সময়তো আপুনি দৈনিক অগ্ৰদূত কাকতত আপুনি লিখি আছে গতিকে সেই উদ্দেশ্যলৈ কৈছোঁ গতিকে সেই কিছুমান সুখেৰে আমি জীৱনটো আগবঢ়াই নিয়াটো আমি সকলোৱে আমি তাৰ এটা উদ্দেশ্য থাকিব পাৰে যে সমাজত কিছুমান অপকৰ্ম হৈছে
সেই অপকৰ্মবিলাক কেনেকৈ আমি আঁতৰ কৰিব পাৰোঁ। হয় ছাৰ, আমাৰ সময় সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব। গতিকে এই হাঁহি ধেমালিৰ মাজেৰে এই আপোনাৰ এই নিৰলস সৃষ্টি সদায় আগবাঢ়ি যাওক আৰু এই হেঙুলীয়া যাত্ৰা আপোনাৰ দুৰন্ত গতিত আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰিছোঁ ছাৰ। গতিকে ধন্যবাদ, ইয়ালৈ আহিলে এই বহুমূলীয়া সময়কণ আমাক দিলে ছাৰ, ধন্যবাদ। বাৰু মোৰ ফালৰ পৰাও মই তোমাক ধন্যবাদ জনাইছোঁ, কাৰণ মোক ভাল বুলি কোৱাৰ পিছত আৰু মোৰ ক'বলৈ নাথাকে। হয় ছাৰ, ধন্যবাদ। গতিকে দৰ্শকসকল, সৃষ্টিৰ এই বহু সৃষ্টিয়ে কালৰ সোঁতত হেৰাই যাব, কিন্তু দ্বিপদীৰ সেই দুটা শাৰীৰ মাজত লুকাই থকা সেই শূন্যতা দ্বিপদী কবি ডক্টৰ মহন্তদেৱৰ সেই কাব্য চেতনা চিৰজাগ্ৰত হৈ থাকিব। দ্বিপদী কবিতাসমূহ যুগ যুগান্তৰলৈ জিলিকি থাকক তাৰে কামনা কৰি আজি অনুষ্ঠানটিৰ পৰা মই চয়নিকাই বিদায় মাগিছোঁ। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ।